দক্ষিণ কামৰূপৰ চিকাৰহাটী সত্ৰত 15 নৱেম্বৰ আৰু 22 আৰু 23 নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে জীৱন্ত ৰাস প্ৰদৰ্শন। সমগ্ৰ ৰাজ্যতে ৰাসৰ আনন্দ। গোকুল বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে চিকাৰহাটী সত্ৰ। কেৱল আধ্যাত্মিকতাৰ দিশত প্ৰদৰ্শন কৰা হ'ল চিকাৰহাটী ৰাস উৎসৱ। মানৱ ধৰ্ম, গতিকে সেইটো আৰু জাতি ভেদত আহিব নালাগে বা আনিব নালাগে। এইটো মানৱ ধৰ্ম হিচাপে মানুহক সেৱা শুশ্ৰূষা কৰা বা মানুহক উপকাৰ কৰা এই কামটো হ'ব লাগে। ৰাসৰ তাৎপৰ্য আমাৰ যথেষ্ট আছে। এই ৰাসৰ দ্বাৰা আমাৰ এই সমাজখনক বান্ধন কৰি ৰাখিছে আৰু যিখিনি কলা কৌশলী যিখিনি সৃষ্টি হৈছে এইটো এটা বৰ আমোদজনক আৰু সঁচাকৈ চাবলগীয়া দিশ। আমাৰ ইয়াৰ পৰাই যে আমি সৃষ্টি কৰিছোঁ, সেই সৃষ্টি কৰা ক্ষেত্ৰতে হ'ল আমাৰ উদ্দেশ্য। নাই নাই, আমি আধ্যাত্মিকতাৰ পৰা বিৰত থকা নাই আৰু নাথাকোঁ। এইটো আমাৰ এটা পৰম্পৰা আৰু আমাৰ এটা মানৱ হেৰি আছে, ধৰ্ম এটা আছে। সেইমতে আমি চলি আছোঁ। সমাজখনৰ এটা বান্ধোন চলি আছোঁ আৰু আমাৰ উদ্দেশ্যৰ লক্ষ্যই হ'ল সৃষ্টি কৰা। গতিকে আমি আটাই এই মন্ত্ৰ লৈয়ে আমি আগবাঢ়ি গৈ আছোঁ। আৰু আমাৰ সংস্কৃতি যিটো ৰাস হৈছে আমাৰ সত্ৰীয়া সংস্কৃতিৰ এটা পৰম্পৰা হিচাপে চলি আছে। আমাৰ শংকৰদেৱৰ শংকৰদেৱে ৰাস উৎসৱ সকলো উৎসৱতকৈ ৰাস উৎসৱ আৰু হোলী উৎসৱ আমাৰ যিটো ফাকুৱা তাতে বেছি গুৰুত্ব দিছিল। কাৰণ এই দুয়োটা উৎসৱে মানুহক আনন্দ দিয়ে আৰু আমাৰ ধৰ্মৰ বস্তুটোৱে হৈছে আনন্দ, যাতে মানুহে আনন্দত জীয়াই থাকিব পাৰে, সেইটো উদ্দেশ্য। আৰু ৰাসৰ উদ্দেশ্য হৈছে মানুহক আনন্দ দিয়া। গতিকে কিন্তু আমাৰ নামনি অসমত এই যিটো আমাৰ শংকৰদেৱৰ সত্ৰীয়া যিটো পৰম্পৰা, সেইটো নামনি অসমত ৰাসৰ ক্ষেত্ৰত বিলোপ ঘটিছিলে। কিন্তু আমি দেখিলোঁ যে উজনি অসমত ৰাস ইমান ধুনীয়াকৈ কৰে, আমি নোৱাৰিম নেকি? সেইটো আশা কৰি আমাৰ চিকাৰহাটী গাঁৱৰ সকলো ল'ৰা ছোৱালী, আমাৰ সকলো বাপ বান্ধৱসকলৰ লগত আলোচনা কৰি 2018 চনৰ পৰা আমি ইয়াতে ৰাস উৎসৱটো মানুহৰ দ্বাৰা উজনিত যেনেকৈ কৰে এটা সত্ৰীয়া পৰম্পৰাত আমি কৰি আছোঁ। আমাৰতো হ'ল ৰাসৰ শ্ৰীকৃষ্ণৰ ৰাসটো কৈছে কি কাম জয়। তাৰমানে আমাৰ যিটো কামনা বাসনা এইবিলাক কেনেকৈ আঁতৰাব পাৰি। আমাৰ গোপীসকলক দেখিছে, তেওঁলোক কিমান কামনাত বিহ্বল হয়, কৃষ্ণক পাগলৰ দৰে বিচাৰে। শেষত গৈ তেওঁলোকে দেখিছে নাই, ঈশ্বৰৰ ওচৰত আমি শৰণাপন্ন হ'লে আমাৰ এই যি কামনা বাসনা এইবিলাক আমাক আঁতৰাই দিব পাৰোঁ বা আমি এইবিলাকৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ। এইবিলাক মানুহৰ থাকিবই। আমাৰ মানুহৰ আমাৰ ধৰ্মৰ যিটো 4টা বস্তু আছে, ধৰ্ম, কাম, অৰ্থ, মোক্ষ। ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই বস্তুকেইটা আমাৰ ধৰ্ম থাকিলে আমি কামনা বাসনা পূৰণ কৰিবই পাৰিম ধৰ্মৰ দ্বাৰা। তাৰপিছত আমি ধৰ্ম কৰি যেতিয়া কামনা বাসনা অৰ্থ উপাৰ্জন কৰিব পাৰিম, অৰ্থৰ দ্বাৰা আমাৰ কামনা বাসনা হ'ব। ইয়াতে আমি সমাপ্ত কৰিম নেকি? নকৰোঁ। আমি ঈশ্বৰৰ লগত বিলীন হৈ যিটো যাব লাগে, আমাৰ ধৰ্মীয় যিটো পৰম্পৰা, সেইমতে গোপীসকলেও সেই কামনা বাসনা আঁতৰি কৃষ্ণৰ লগত মিলন হৈ যায়। এইটোৱে ৰাসৰ মূল উদ্দেশ্য। ধৰ্মই হৈছে আমাৰ শংকৰদেৱে হৈছে যতেকৈ ধৰ্ম অনেক পথে সাগৰকে যায়। গতিকে সকলো ধৰ্মৰ এটাই উদ্দেশ্য, পূৰ্ণ ব্ৰহ্মৰ লগত আমি কৃষ্ণ কওঁ, পূৰ্ণ ব্ৰহ্ম কয়, কোনোবাই আল্লাহ কয়, কোনোবাই গড কয়। আল্টিমেটলি সকলোৰে এটাই উদ্দেশ্য, আমি ঈশ্বৰৰ লগত যাতে বিলীন হৈ যাব পাৰোঁ, আনন্দময় এটা জীৱন অতিবাহিত কৰে। গতিকে সকলো ধৰ্মৰ এটাই মূল মন্ত্ৰ, আমি সকলোৱে আনন্দ কৰি আমাৰ যিবিলাক দায়িত্ব পালন কৰি আমি ঈশ্বৰৰ লগত বিলীন হৈ যাবৰ যিটো আমাৰ ভাৰতীয় পৰম্পৰাৰ মুক্তি বুলি কয়,
এইটোৱে হৈছে আমাৰ ধৰ্মীয় পৰম্পৰা। ৰাসৰ লগত সংগতি ৰাখি ধৰ্মীয়তাৰ বিশাল শোভাযাত্ৰা উলিয়াই আৰু যোৱা 22 আৰু 23 নৱেম্বৰত শ্ৰীকৃষ্ণৰ মহাৰাস নাট প্ৰদৰ্শন কৰা হয়। মিৰ্জাৰ পৰা ধৰ্মেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক, অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। Thank you.
কিন্তু কঙ্কর মরণ জানো
অমৃত গোবর করি
বিদ্যার বিকাশ কোনো নীতিই নাই তোমার অবিধি বহু আদরে বহু সপনে কলঙ্ক শিক্ষর পড়ায় মূল স্নেহর ভগ্নি বৈঠকে উপযুক্ত পাত্র হয়ে ভাবিয়ে তোমাকেই পরিশ্রম কর বড়রা অবলা এই অবুধ বালিকার ওজে পতি হব পারে অত সময় গোপন জানি অর্ধাঙ্গিনীর হতদূর সংবাদ হে মোর কারুর স্নেহর ভগ্নী দুর্গতি আজি এই শুভা লগ্নৰ মহেন্দ্র চলত উপযুক্ত পাত্রটি পরিশ্রম কর আশীর্বাদ পরিশ্রম তই যেন পুত্র জননী হ